তাৰমানে তুমি মোক এতিয়া পাহৰি গলা কিয় দাদাৰ অনুপস্থিতিত চোন মই দাদাৰ দায়িত্বভাৰ পালন কৰিব পাৰিলোহেঁতেন পাৰিলিহেঁতেন কিন্তু আজিৰ এই পৰিস্থিতিত জেনেৰেল ছেক্ৰেটাৰীক কথা কোৱাৰ সাহস মোৰ নাই কিয় সাহস নাই মই কি যোগ্য নহয় তাৰমানে বৌ এতিয়া মোতকৈ বেছি যোগ্য হ'ল সৎ সাহস আৰু সমাজৰ বাবে কাম কৰাৰ ইচ্ছাই মোক আপোনালোকৰ মাজলৈ লৈ আহিছে আজি অদিতিয়ে হেনো খুব ভাল ভাষণ দিছে গম পাইছো জিতেনে কৈছে মোৰ পিছে দেৱৰ কাৰণেহে দুখ লাগিছে তাক আপুনি অৱহেলা কৰা বুলি সি বহুত দুখ কৰিছে গম পাইছো সি আচলতে মোক ভুল বুজিছে কিছুমান ক্ষেত্ৰত মই অকলে সিদ্ধান্ত ল'ব নোৱাৰোতো কিয় বুজা নাই কিন্তু সি দুখ কৰাটো স্বাভাৱিক কাৰণ আয়ুষৰ অনুপস্থিতিত তাৰহে অধিকাৰ বেছি সেইটো অৱশ্যে হয় কিন্তু দলীয় ক্ষেত্ৰত এইবোৰ প্ৰযোজ্য নহয় তোমালোকে কথাবোৰ বুজিবলৈ চেষ্টা কৰা মই জেনেৰেল ছেক্ৰেটাৰী ছাৰক কেনেকৈ মেনেজ কৰিছো মই জানো তেওঁ আজি অদিতিৰ বাবে খুব ভাল পাইছে গতিকে আমি যদি বেয়া পোৱা দেখুৱাওঁ তেওঁ কি ভাবিব আৰু এটা কথা দলীয় কৰ্মী আৰু জেনেৰেল ছেক্ৰেটাৰীয়ে যেনেকৈ বিচাৰে আমি তেনেকৈয়ে চলিব লাগিব কথাবোৰ বুজিছা নহয় বুজিছো যাৰ ভেটিয়ে ষ্ট্ৰং হোৱা নাছিল সেই দলঙৰ ফাট মেৰামতি কৰি যে একো লাভ নহব আয়ুষে সেইখিনিও ভবা নাছিল বেচেৰা আজি আৰু এটা বিপদ আহিল হয় ছাৰ সি ভাবিছিল যে দলং মেৰামতি কৰিয়েই মানুহৰ মুখ বন্ধ কৰিব পাৰিব কিন্তু এই নিবিৰৰ ইচ্ছা নাযায় খণ্ডন যি বিচাৰিছিলো তাকেই হ'ল আৰু আজি দলঙেই ভাগি থাকিল সংগ্ৰাম হয় আজি এই চান্স উমি জ্বলি থকা প্ৰতিবাদ জুইত পৰিণত হ'ব লাগে চাৰিওফালে আয়ুষৰ বিৰুদ্ধে কেৱল জুই 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 বিয়পাই দিব লাগে নানা কেলেংকাৰীৰ নায়ক আয়ুষ বৰুৱাৰ পিতৃ তথা বিশিষ্ট ৰাজনৈতিক নেতা মুকুন্দ বৰুৱাক আজি ৰাইজে আৱৰি ধৰি তেওঁৰ পুত্ৰই কৰা বিভিন্ন কুকাৰ্য সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰে কিন্তু কোনো এটা প্ৰশ্নৰে যথাযথ উত্তৰ দিবলৈ নেতাগৰাকী সমৰ্থন নকৰে বৰঞ্চ ইয়াৰ বিপৰীতে তেওঁ সকলো প্ৰশ্ন চতুৰতাৰে খণ্ডন কৰি উক্ত ৰাজহুৱা স্থানৰ পৰা আঁতৰি অহাহে পৰিলক্ষিত হয় হে ভগৱান মানুহবোৰে এওঁক প্ৰশ্ন কৰি থকা সৰকা কৰিছে যেন পাইছো এনে এইকেইদিন এওঁৰ চিন্তাত বিপি হাই হৈ আছে আজি একো নহলেই হ'ল ভগৱান চকু মেলি চাবা মা মই বজাৰৰ পৰা আহোঁ দুটামান বস্তু কিনিবলগীয়া আছে অদিতি তুমি আজি কলৈকো যাব নালাগে কিয় মা মোৰ সঁচাকৈ জৰুৰী কাম আছিলে বাবেহে মই যাবলৈ ওলাইছো মই তোমাৰ ভালৰ বাবে কৈছো তুমি চাগে আজি নিউজ চোৱা নাই চাইছো মা দলংখন ভগাৰ বাবে যে হুলস্থুল হৈ আছে সেয়া দেখি আপুনি মই ওলাই যোৱাক লৈ ভয় খোৱা নাই জানো হে
মাত্ৰ টিভিত দেখিছো দেউতাৰাক মানুহবোৰে আগুৰি ধৰিছে। তোমাকো যদি মানুহবোৰে ইমান ভয় কিয় খাইছে মা? ইমান ভয় নকৰিবচোন। আৰু ভয় কৰিতো আমি মানুহবোৰে সদায় ঘৰৰ ভিতৰত সোমাই থাকিব নোৱাৰো। পৰিস্থিতিৰ সন্মুখীনটো আমি হ'বই লাগিব। আৰু চিন্তা নকৰিব মা, কোনোবাই যদি মোক কিবা প্ৰশ্ন কৰে মোৰ সৎ সাহস আছে উত্তৰ দিবলৈ। আৰু মই জানো আয়ুষ নিৰ্দোষী, গতিকে ভয় কিহৰ? আহো মা। যোৱা, কিন্তু ড্ৰাইভাৰ লৈ যাবা, আৰু কিবা যদি প্ৰব্লেম হয় ফোন কৰিবা। হ'ব মা। বৌ কৰবালৈ যোৱা? বজাৰলৈ যাওঁ। ব'লা তেনেহ'লে, মোৰ লগতে যাব পাৰিম। তেতিয়া মাৰো টেনশ্যন নাথাকিব। দেৱ, তুমি যদি ফ্ৰী আছা, আয়ুষৰ অনুপস্থিতিত অদিতিৰ সাৰথি হৈ তুমিয়ে যোৱা। নহ'লে কিবা যদি প্ৰব্লেম হয় তেনেহ'লে আয়ুষক আমি কি উত্তৰ দিম? বৌ, লক্ষ্মণে যেনেকৈ সীতাক ৰক্ষা কৰিছিল তেনেদৰে ময়ো তোমাক ৰক্ষা কৰিম, নহয়নে বৌ? নালাগে দেৱ, মই পাৰিম। আৰু তুমি এইখিনি সময়ত মাইনাৰ লগত থকাটোহে বেছি জৰুৰী। তুমি তাইৰ লগতে থাকা। তৃপ্তি ঠিকে আছে, তাত চিন্তা কৰিব লগা একো নাই। নহয় দেৱ, মাইনা শাৰীৰিকভাৱে বহুত বেছি দুৰ্বল নহ'লেও মানসিকভাৱে বৰ্তমান বহুত ভাগি পৰিছে। আৰু এইখিনি সময়ত তুমি তাইৰ লগত থকাটো উচিত। তাই সাহস পাব। অদিতিয়ে ঠিকেই কৈছে দেৱ। এই সময়ত তোমাৰ সহযোগিতাই তৃপ্তিৰ বাবে শক্তি হ'ব। অদিতি, তুমি যোৱা, সোনকালে আহিবা। হ'ব মা, মই সোনকালে আহিম। দেৱ, তৃপ্তিয়ে কৈছে কালি ৰাতি বোলে তুমি বহুত দেৰিকৈ ঘৰত সোমাইছিলা, তাকো ড্ৰিংকছ কৰি। আহিছিলো। এইটো কি ডাঙৰ কথা হ'ল? তাৰমানে এজনী এইটো কথাও তোমাক লগাইছে। তাইৰ মুখ অলপ বেছিয়ে চোকা হৈছে। তুমি তৃপ্তিৰ কথা কিয় তেনেকৈ কৈছা? তাই মোক একো কথা লগোৱা নাই। কেৱল তোমাৰ কাৰণে দুখ লাগিছে আৰু সেইকাৰণেহে কৈছে। হ'ব, জনা আছে তাইৰ দুখৰ কথা। দেৱ, তোমাৰ আৰু তৃপ্তিৰ কিবা কাজিয়া লাগিছে নেকি? লাগিছিল। আৰু একো নুশুনিবা, মোৰ কাম আছে, মই যাওঁ। শুনা প্লিজ মা। বৰ পিছা কৰিবই লাগিব, সোনকালে যোৱাই ভাল। ইহঁত দুটাৰ মাজত কি হৈছে বাৰু? এবাৰ যদি ৰিপৰ্টটো আমি ভালদৰে গম পাই যাওঁ তেতিয়াহ'লে আমি সঠিকভাৱে ইনভেষ্টিগেশ্যন কৰিব পাৰিম দাদা। তই ঠিকেই কৈছ। মই যে তোক কৈছিলোঁ মোৰ লগৰ ল'ৰাজন তাত কাম কৰে বুলি, সেই ৰিপৰ্টটো উলিওৱাত অকণমান সহায় কৰি দিম, নহ'লে ইমান সহজ নহয়। ৰুবুল, আমি কলৈ আহিছোঁ আৰু কাক লগ কৰিবলৈ আহিছোঁ সেই বিষয়ে এতিয়া কাকো একো নকবা, বিশেষকৈ দেৱক। চিন্তা নকৰিব, নক'ব। আয়ুষে তোমাক বহুত বিশ্বাস কৰে, সেইকাৰণে মোক তোমাৰ সহায় ল'বলৈ কৈছে। ধন্যবাদ বৌ, আপোনালোকে যে মোক কিবা কামত অহা বুলি ভাবিছে। দাদাৰ বাবে মই সকলো কৰিব পাৰোঁ। জানো।
সেইফালে যাবচোন দাদা সেইখিনিতে ৰৈ থাকিব পাৰে ককায়েকৰ সহায় লৈছে কিন্তু সেইফালে কলৈ যায় এবাৰ যদি ৰিপৰ্টটো আমি ভালদৰে গম পাই যাওঁ তেতিয়াহ'লে আমি সঠিকভাৱে ইনভেষ্টিগেশ্যন কৰিব পাৰিম দাদা তই ঠিকেই কৈছ মই যে তোক কৈছিলোঁ মোৰ লগৰ ল'ৰাজন তাত কাম কৰে বুলি সেই ৰিপৰ্টটো উলিওৱাত অকণমান সহায় কৰি দিম নহ'লে ইমান সহজ নহয় তাকেও ভাগ্য ভাল তোৰ বন্ধুজন যে তাতে আছে নহ'লেতো আমি পুলিচৰ সহায় ল'ব লাগিলেহেঁতেন আৰু যিটো বৰ্তমান আমাৰ বাবে সুবিধাজনক নহয় পুলিচে যদি আমি ইনভেষ্টিগেশ্যন কৰা বুলি গম পায় তেতিয়া আৰু আন বহুত মানুহে গম পোৱাৰ চান্স আছে ঠিকেই গাড়ীখন দেখোন ফৰেন্সিক লেবৰ ফালে গৈছে তাত আকৌ কি কাম বুজিলো ইহঁতে নিশ্চয় নিজাকৈ ইনভেষ্টিগেট কৰিব নিবিদাক এই খবৰটো জনাব লাগিব গুচি যোৱা মোৰ ওচৰৰ পৰা তই নাজান মাইনা দেৱ কিমান বদমাছ সি তোৰ পৰা সুবিধা ল'ব বিচাৰি আছে পেকিং কৰি আছা যে কৰবালৈ যোৱা নেকি তোমাৰ আৰু দেৱৰ মনটো বেয়া কাৰণে ফুৰিবলৈ যোৱা চাগে ন হয় মা যাম কিন্তু যোৱা ফুৰি আহিলে মনটো ভাল লাগিব মা আপুনি মোৰ কথা সম্পূৰ্ণকৈ নুশুনিলে মানে যাম কিন্তু মই অকলে কিন্তু ফুৰিবলৈ নহয় মই মাৰ ঘৰলৈ যাম দেখিছ আমি ইয়াত আহি কিমান ডাঙৰ কথা এটা গম পালো আয়ুষে মিছা কোৱা নাছিল তাৰমানে তেওঁ যে গুলি মৰা নাছিল ৰিপৰ্টটোৰ পৰাইতো সকলো গম পোৱা যায় মই এতিয়াহে কথাবোৰ অলপ ভালকৈ বুজিব পাৰিছো জানে দাদা হত্যাকাণ্ড যিদিনা সংঘটিত হৈছিলে সেইদিনা নিবিৰ ফুকনক আয়ুষ দা আৰু মই কলিতাৰ অফিচৰ ফালে যোৱা দেখিছিলো কি
যে যাব ওলাইছে যোৱা কিন্তু দেৱে তোমাক থৈ আহিব মা যোৱাৰ সময়ত আপোনাক মিছা নকওঁ মই একেবাৰে যাবলৈ ওলাইছো আৰু হয়তো উভতি নাহিম কাৰণ দেৱক আৰু মোৰ প্ৰয়োজন নাই আহো মা কিবা ভুল কৰিছো যদি ক্ষমা কৰি দিব তুমি এইবোৰ কি কৈছা তৃপ্তি ৰবাচোন আহো মা মোক আৰু বাধা নিদিব দেখিছ আমি ইয়াত আহি কিমান ডাঙৰ কথা এটা গম পালো আয়ুষে মিছা কোৱা নাছিল তাৰমানে তেওঁ যে গুলি মৰা নাছিল ৰিপৰ্টটোৰ পৰাইতো সকলো গম পোৱা যায় মই এতিয়াহে কথাবোৰ অলপ ভালকৈ বুজিব পাৰিছো জানে দাদা হত্যাকাণ্ড যিদিনা সংঘটিত হৈছিল সেইদিনা নিবিৰ ফুকনক আয়ুষ দা আৰু মই কলিতাৰ অফিচৰ ফালে যোৱা দেখিছিলো কি নহ'লে হত্যাকাণ্ডটো সিয়ে কৰিছে কিন্তু ইহঁতেতো নিবিৰক সেইফালৰ পৰা অহাহে দেখিছিলে মোৰ মনে কৈছে কৰবাত কিবা এটা খেলি মেলি আছে যি বুজিছো হত্যাকাণ্ড হোৱা ঠাইলৈ যাব লাগিব আৰু সেই ঠাইলৈ গ'লে বহুত প্ৰশ্নৰ উত্তৰে পাম ঠিকেই বল দাদা দেৰি কৰি নাথাকো সোনকালে যাওঁ আজি নালাগে এতিয়া গধূলি হৈ আহিছে মই এটা কাম কৰিম মই কালি তাত যাম ৰবুল মই তোমাক ফোন কৰিম তুমি আহি যাবা হয় বহক ইহঁতে চাকৰি একো ৰিপৰ্ট নাপালে হাততচোন একো পেপাৰ নাই ইমান সহজ দেখি চাওচোন বাৰু আৰু আগলৈ যায় মই আগলৈ গৈ থকাই ভাল নহ'লে দেখিব পাৰে ৰখাই দিবচোন ভালকে যাবি দাদা পাৰিলে আয়ুষক আজিয়ে লগ কৰিবি চেষ্টা কৰিম ক'ত বা আছে আজি সি ঠিক আছে তই যা বৌ ঘৰৰ ফালে গ'ল দেখোন তাই মানে দাদাক লগ নকৰে এই বৌৰ প্ৰতিও নজৰ ৰাখিব লাগিব দাদাক আজি নহ'লেও পিছত হ'লেতো লগ কৰিবই আবেশতে আছে যি সৃজনী বতাহৰে উচতনিত মই হওঁ অবিনাশী